নমস্কাৰ আমাৰ বাপতি হাহন ভোগালী বিহু সমাগত হেয়ে সকললৈ আগন্তুক ভোগালী বিহুৰ বহুত আন্তৰিক শুভকামনা জনাইছোঁ আৰু এতিয়া মোৰ এই ভিডিঅ'টোৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমাৰ যি বাপতি হাহন বিহু সেই বিহুৰ উৎপত্তি ক'ৰ পৰা আৰু কেনেকৈ হ'ল বহুতেই নাজানে। মোৰ এই আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব আমাৰ এই বাপতি হাহন বিহুৰ উৎপত্তি কেনেকৈ হ'ল আৰু ক'ৰ পৰা হ'ল। আমাৰ বাপতি হাহন বিহুৰ পৰম্পৰা অতি প্ৰাচীন। এতিয়া প্ৰাচীন বুলি ক'লেতো নহ'ব, তাৰ কিবা প্ৰমাণো দিব লাগিব। এতিয়া মই আপোনালোকক প্ৰমাণ দি আছোঁ। পণ্ডিতসকলে ঠাৱৰ কৰিছে যে বিহু শব্দটো সংস্কৃত বিহুবন শব্দৰ পৰা উৎপত্তি হৈছে। অথৰ্ববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আদি পুৰণি শাস্ত্ৰত বিহুবন যাগযজ্ঞ কৰা এটা দিনৰ নাম। এই যাগযজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে, অৰ্থাৎ খেতি বাতিৰ সুব্যৱস্থাৰ কাৰণে এই বিশুভ দিনৰ যাগযজ্ঞৰ আয়োজন। বিষ্ণু পুৰাণত আছে যে শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত মানে মাজৰ সময়ছোৱাত সূৰ্য তোলা অথবা মেঘ ৰাশিলৈ গ'লে বিশুভ হয়। এই সময়ত দিন আৰু ৰাতি সমান হয়। এই পবিত্ৰ সময়ত দেৱতা ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে সংযতচিত্ত হৈ দানাদি কৰিব লাগে। স্মৃতি শাস্ত্ৰতো দান দক্ষিণাৰ কথা পোৱা যায়। বল বৰ্মাদেৱ অসমৰ ৰজাসকলে এই পবিত্ৰ দিনত দান দক্ষিণা কৰিছিল। বিহুৱ সংক্ৰান্তিৰ এই পবিত্ৰ সময়খিনিত দিন একে সময় একে আমাৰ অসমত যিদৰে আমাৰ বাপতি হাহন বিহুটো পালন কৰোঁ, সেই একে সময়তে ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰাজ্যত বিভিন্ন জনজাতিৰ লোকে বিভিন্ন ৰীতি নীতিৰে সেই একেখিনি সময়কে মানে বিহুৱ সংক্ৰান্তিৰ দিনটোক বিভিন্ন নামেৰে পালন কৰে। আমাৰ ইয়াত যিদৰে বিহু আমি পালন কৰোঁ, ঠিক সেইদৰে পঞ্জাৱ আৰু হাৰিয়ানাত লোহৰী হিচাপে পালন কৰে আৰু তেওঁলোকৰ তাতে এটা প্ৰধান উৎসৱ হিচাপে পালন কৰে। তাৰপিছত দক্ষিণ ভাৰতৰ তামিলনাডুত তেওঁলোকে পোংগল হিচাপে আয়োজন কৰে। পোংগল 4 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে পালন কৰে। ঠিক সেইদৰে দক্ষিণ ভাৰতৰ নায়াৰসকলে এই বিশেষ দিনটোক বিহু উৎসৱ হিচাপে পালন কৰে। আনহাতে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলে এই বিশেষ দিনটোক বিহু উৎসৱ হিচাপে পালন কৰে। মধ্য প্ৰদেশৰ ওৰাওসকলে গ্ৰীষ্মকালত বিহু চিকাৰৰ ব্যৱস্থা কৰে। ঠিক যেনেদৰে আমি মাঘ বিহুত সমূহীয়াভাৱে মৎস্য চিকাৰ কৰোঁ, তেনেদৰে মৎস্য চিকাৰৰ প্ৰতিযোগিতা কৰোঁ, ঠিক তেনেদৰে তেওঁলোকে পালন কৰে। মুঠতে এই বিশেষ দিনটো আমাৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ বিভিন্ন জনজাতিৰ লোকসকলে বিশেষ ধৰণে পালন কৰে। আৰু হয়তো মোৰ ইয়াত আৰু ৰৈ গৈছে, আৰু আপোনালোকে যদি জানে নিশ্চয় কমেণ্টত জনাব যে ভাৰতৰ কোন ৰাজ্যৰ কোন জনজাতিসকলে এই বিশেষ দিনটোত কি উৎসৱ হিচাপে পালন কৰে। আৰু এতিয়া হয়তো আপোনালোকৰ বহুতৰ মাজতে প্ৰশ্নৰ উত্থাপন হৈছে যে মই এই তথ্যখিনি ক'ৰ পৰা যুগুত কৰিলোঁ। মই যেতিয়া 2012 চনত হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছিলোঁ আৰু তেতিয়া মোৰ এডভান্স আছামিছ আছিল, মানে ঐচ্ছিক অসমীয়া আছিল, আৰু সেই ঐচ্ছিক অসমীয়াৰ অন্তৰ্ভুক্ত এটি পাঠ আছিল, আৰু সেই মানে এই কিতাপখন অসমীয়া উচ্চতৰ সাহিত্য সংকলন। ইয়াতে বিহুৰ পৰম্পৰা নামৰ এটা পাঠ আছে। পেজ নম্বৰ হ'ল 114। আপোনালোকৰ যদি যুগুত কৰি এইটো পঢ়িব পাৰে তেনেহ'লে ইয়াতে সকলোবিলাক তথ্য আপোনালোকে পাই যাব। আৰু শেষত সকলোকে আমাৰ বাপতি হাহন ৰঙালী বিহুৰ আকৌ এবাৰ বহুত আন্তৰিক শুভকামনা জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।